কচুৱাৰ জুৰিপাৰাৰ একেগাঁৱৰে দুগৰাকী কিশোৰ সন্ধানহীন। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত জুৰিপাৰাৰ একেগাঁৱৰে দুগৰাকীকৈ কিশোৰ সন্ধানহীন হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আজি ৩ দিন ধৰি সন্ধানহীন হৈ আছে কিশোৰ দুগৰাকী আৰু পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰি কোনো সন্ধান উলিয়াব পৰা নাই কিশোৰ দুগৰাকীৰ। সন্ধানহীন কিশোৰ দুগৰাকী ক্ৰমে ১৪ বছৰীয়া ৰকিবুল হুছেইন আৰু ১৫ বছৰীয়া মুছফিকুৰ ৰহমান বুলি জানিব পৰা গৈছে। সন্ধানহীন কিশোৰগৰাকীৰ কিবা সম্ভেদ পালে 7638024303 অথবা 7356108683 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। মঙ্গলবাৰে মানে আমাৰ জুৰিপাৰাৰ পৰা মানে মোৰ ভতিজা এজন আৰু দুজনে ভতিজা হয়, সিহঁতে দুজনে আমাৰ জুৰিপাৰাৰ পৰা নিখোজ হৈ গ'ল। এতিয়ালৈকে আমি সিহঁতক বহুত জেগাত বিচাৰিছোঁ, সিহঁতক বিচাৰি পেলাই পোৱা নাই। এতিয়া আমাৰ নিউজৰ জৰিয়তে যদি আপোনালোকে যদি এই দুজন ল'ৰাক যদি পায়, তেতিয়াহ'লে আমাৰ কণ্টেক্ট নম্বৰ দিয়া হ'ব। কণ্টেক্ট নম্বৰত যোগাযোগ কৰি পেলাই আমাৰ ল'ৰাকেইটাক আপোনালোকে পঞ্চায়ত দিব। মানে এইটো নম্বৰটো আমাৰ তলত দিয়া হ'ব। নম্বৰটো গাঁৱৰ নাম হ'ল জুৰিপাৰ। ৩ দিন হ'ল আজি পোৱা নাই। এতিয়া আমি থানাতো এজাহাৰ এটা দিম। থানাতো আপোনালোকে যদি পায় যদি থানাতো যোগাযোগ কৰিব পাৰিব। নাম হ'ল ৰকিবুল ইছলাম আৰু এজনৰ নাম হ'ল মুৰ্ছিদুৰ ৰহমান। আজি ৩ দিন হ'ল। মঙ্গলবাৰে ৰাতিপুৱা আপোনাৰ ৮টামান বজাত হেৰাইছে, সন্ধানহীন হৈছে। তেওঁৰ নাম হৈছে মুছফিকুৰ ৰহমান আৰু এজনৰ নাম হৈছে মহম্মদ ৰকিবুল হুছেইন। মোৰ ল'ৰা হয় এজন আৰু মোৰ ভতিজা বাগিন হয় এজন। মই এতিয়ালৈকে বহুত ঠাইত বিচাৰিছোঁ, কিন্তু বিচাৰি পোৱা নাই। এতিয়া ৰাইজক আহ্বান জনাইছোঁ, যদি নিউজৰ জৰিয়তে কোনোবাই দেখা পায়, সন্ধানহীন পায়, তেনেহ'লে আপোনালোকে 7356108683 নম্বৰত কল কৰিব, যোগাযোগ কৰিব। আমাৰ